আৰু আজি মানে এতিয়া আমি ৰাতি 8:30 ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু কাইলৈ এখন ফিনিছ হ'ব যিহেতু আমি যাবলৈ ওলাইছোঁ এই জোনালীহঁতৰ ঘৰলৈ জোনালীহঁতৰ ঘৰলৈ যাম যেতিয়া জোনালী ওলাই দিছে ধুনীয়াকৈ ওলালা গুড গাৰ্ল বেটা ওলালা বেটা যোৱাৰ আগত কেলৈ দুষ্ট কৰা আৰু মানে আমি ৰেডি হৈ গ'লোঁ এতিয়া আমি এখন বেটেৰী ৰিক্সা মাতিছোঁ বেটেৰী ৰিক্সাখনত যাম যিহেতু আজি আমাক থোৱা মানুহ তাৰমানে নাই কোনো সেইকাৰণে বেটেৰী ৰিক্সা মাতিছোঁ বেটেৰী ৰিক্সাত যাম আৰু গৈ মেলি তাৰমানে ট্ৰেইন আছে আমাৰ 9:50 কিন্তু অলপ সোনকালে ওলাই যিহেতু বেলেগ বেটেৰী ৰিক্সাত যাম ন লাহে লাহে আৰু তুমি নোকোৱা নেকি ঘৰলৈ যাবা একদম পূৰা এটিটিউডটো বেছি হৈছে নেকি না মোৰ নোহোৱা না তেন্তে আমি গৈ লওঁ আৰু বাটত যি পাওঁ দেখাম কাইলৈ ফিনিছ কৰিম আৰু আমাৰ ফাইনেলি এইটোত খোৱা এই 3টা বেগ ৰেডি হৈ গ'ল আৰু এইফালে হৈ গ'ল ময়ো ৰেডি আৰু আমি যিহেতু এসপ্তাহ থকা নহ'ব সেইকাৰণে এইবোৰ গোটেই চোফাৰ কুচনবোৰ ধুই কৰি থৈ দিছোঁ এনেকৈ হৈছে বিচনাখনো খালী আৰু চুইটাৰটো পিন্ধাই দিয়ে আৰু মানে ডাইনিংখনত বেড কভাৰ লাগি বাচন বৰ্তন থৈছোঁ আৰু এইটো এনেকৈ আছে আমি মানে একদম সোনকালে আহি ষ্টেচন পাই গ'লোহি তিনিচুকীয়া ষ্টেচন আৰু বেটা আমি পূৰা ৱেইটিং কৰি আছোঁ কোৱা আৰু আজি যিহেতু আমাক খোৱা মানুহ নাছিলে সেইকাৰণে বেটেৰী ৰিক্সাখন জল্দি থৈ গ'ল 9টা বজাত ষ্টেচন পাই গ'লোঁ আছে 45 9টা আৰু এতিয়া ৰখি আছোঁ 9:45 তাৰমানে 9:30 মানত পাবহি আমি বহুত সোনকালে পাই গ'লোহি আৰু টিকেট কাউণ্টাৰ ওচৰতে আৰু আছোঁ বহি বেটাই মানে চব চাই আছে আৰু আমি একদম আহি পূৰা ট্ৰেইনত বহিলোঁ এয়া চিট নাম্বাৰ কিমান 69 বেটা মানে দুষ্ট কৰি কৰি বহিলে আৰু আজি সেইটো বেটেৰী ৰিক্সাত আহিলোঁ বহুত সোনকালে আহিলোঁ নহ'লে পূৰা একদম হেপী আৰু ঘৰলৈ যাব হা আজিতো মই পৰিম কাৰণ এইপিনে ছাইডত বেটা আৰু মোক ইয়াতে তুমিতো নিশ্চিন্ত মানে হ'ব ধৰ তেন্তে এতিয়া জাৰ্ণিটো আৰম্ভ কৰোঁ ওপৰত মই ঠিক আছে গৈ লওঁ আৰু মাজত যি পাওঁ দেখাম বাৰু অ'কে আৰু এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল আমি এতিয়া যাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু বেটাই ষ্টাৰে মানে বেটাক চুইটাৰ এটা পিন্ধে যিহেতু এচিত ঠাণ্ডা সেইকাৰণে পিন্ধি লৈছে চুইটাৰটো তিনিচুকীয়া বাই বাই এসপ্তাহৰ কাৰণে বাই বাই তিনিচুকীয়া আৰু আমাৰ খানা আহি গ'ল বেটা পূৰা ৱেইট কৰি ৰ'বা পাপাই সি কৰি দিব শুনো হয় বেটা আমাৰ বেটাটো বেয়া হয় কি হ'ল বাবা এইটো লাইট গ'ল এতিয়া দুষ্ট কৰিলে নহ'ব লাইন গ'ল নহয় দেই বেটা মানে এনেকুৱা ৰাতিখন চিঞৰি চিঞৰি আছে ন এতিয়া 11টা বজাতো এই তাৰমানে কি খেলি নহয় অঁ এতিয়া লাইন গ'ল কেনেকৈ খেলিবা এতিয়া তুমি টোপো চোৱা আৰু যাবা গুড মৰ্ণিং এতিয়া আমি পাই গ'লোঁ পানী খাই দিয়ে নিশ্চয় পাওঁ আমি পালোঁ এতিয়া পানী খাই দিয়ে আৰু এতিয়া ছানৰাইজ হৈ আছে আৰু এই ছানৰাইজটো আজি তাৰমানে বহাগৰ একদম নতুন পোৱাত ছানৰাইজটো কিমান ধুনীয়া লাগিছে কৰিবলৈ আমি যাম আকৌ আৰু এয়া মামী উঠিলে ওপৰৰ পৰা নামিলে তাৰমানে এতিয়া আমি আৰু অলপ পাছত পাই যাম আৰু ফাইনেলি গুৱাহাটী পাই গ'লোহি মৰ্ণিং আৰু ষ্টেচন দেখিলে গম পোৱা যায় গুৱাহাটী বুলি ন কি নোচোৱা যে আৰু অলপ পাছত আৰু মামা ঘৰ পামগৈ তেন্তে এইখন ট্ৰেইনৰ টিকেট আমি কৰি ল'লোঁ আৰু এটা কথা তাৰমানে বেলেগ লাগিলে ধৰা আগত যেনেকৈ তোমালোকৰ 25 টকা আজিও 25 টকা হৈ আছে আমাৰ তাৰপৰা অহা তোমাক কিমান গুণ তুমি চিন্তা কৰা য'ত 1500 তাত 25 টকা যাবহে লাগে আৰু ব'লা তেন্তে আৰু এইপিনে দেখাই আছে 7 নম্বৰত লাগিব আমি 7 নম্বৰ যাম তেন্তে গৈ লওঁ বাটত দেখাম আৰু এখেতে তাৰমানে মাস্ক মাৰি ল'লে ট্ৰেইনৰ গোন্ধ পোৱাতকৈ মাস্কৰ গোন্ধ ল'ম নেকি আৰু ৰাজধানী যিহেতু ৰাজধানী জাৰ্ণি লিখা জাৰ্ণি লগা নাই ন আমাৰ তাৰমানে ৰাজধানীতে বেষ্ট আৰু
ফাইনেলি আমি একদম ৰংজুলি পাই গ'লোহি এইখন ট্ৰেইনতে আমি আহিছিলোঁ এয়া জোনালীহাটৰ একদম গাঁৱৰ ষ্টেচন ৰংজুলি কাঁহী বাতি ঘটি লোটা চব ফিল ভাল এয়া বেটা এতিয়াহে বোলে ভাল পাইছে তেনে আমি গৈ লওঁ আৰু একদম ঘৰ পাই লওঁ আৰু এটা এতিয়া ভাল লাগিছেনে এতিয়া ভাল লাগিছে মামাক লগ পাই ভাল লাগিছে বেটা নমাওঁতে কি কৈছে গম পাইছে নাই বাবা তোমাক এতিয়াহে ভাল পাইছোঁ বোলে নমাই দিছোঁ যে এতিয়াহে ভাল পাইছোঁ এয়া মামাক লগ পাই গ'ল মামাচি পাই গৈছে একদম জোনালীহাটৰ পুৰা গাঁও আৰু এয়া দাম্বল নে কি কয় আৰু এইবোৰ দেখিছে নাই এইটো কি কয় দাম্বল বুলি কয় এইটো তাৰমানে ইয়াত জেউৰা নিদিয়ে আৰু এনেধৰণৰ ঢাপ থাকে ঢাপ আমি ঢাপ কওঁ আৰু এই ৰাবাৰ বাগান দেখি আছোঁ ডিটেইলছ একদম আহি পাই গ'লোহি মামাৰ ঘৰ এইপিনে মাহী এজনী আছে বেটা ভাগৰ বেটা একদম গা চা ধুই কৰি দিছে টুপি চুপি পিন্ধি মমায়েকৰ টুপি পিন্ধি এয়া মাহীৰ লগত মোবাইল আৰু মানে পুৱা অকণমান আজি পূৰা টাইমতে পাইছোঁহি আহোঁতে কওঁতে অকণমান আমাৰ মানে এইখন ট্ৰেইনত আহোঁতেহে আমনি লাগে এইখনত ইমান আমনি নালাগে বেটাইও একদম পূৰা আৰু আৰামছে আহি কৰি গা চা ধুলে কৰিলে এতিয়া আমি বেটাৰ লগত লাগি লওঁ অকণমান আৰু আমি ফাইনেলি ঘৰ একদম ঘৰ আৰু ঘৰত আহি কিমান খায় বা কিমান নাখায় ইয়াতে প্ৰমাণ এইটোত প্ৰমাণ মানে এতিয়া ৱেট চাম হা দিয়া কিমান আছে 55 পুৰা 55 আছে আৰু যোৱা আগদিনাখনি আপোনালোকক দেখাম যে কিমান খায় নে কিমান কমাই ডায়েটত থাকে আৰু মই চাম এতিয়া হা মোৰতো দেখুৱাব নোৱাৰি কিন্তু আৰু আহি কৰি এতিয়া গা চা ধুই মানে আজৰি হ'লোঁ আৰু এইটো জুখি ল'লোঁ জীৱনত ফাৰ্ষ্ট টাইম কি পিন্ধিবা ভৰি আঙুঠি নহয় দে পিন্ধো মই দেখা নাই আৰু মানে ইয়াত যোৱাবাৰে আনি থোৱা আছে কালেকশ্যন তোমাৰ কোনযোৰ চইচ কোৱাচোন ভৰি আঙুঠি ন এই পিন্ধি মই কোনযোৰ মেটচ কৰিব পিন্ধিলেহে মই ক'ম এই ইমান আঙুঠি তাৰমানে কোনযোৰ লাগে ৰাখিব আৰু ইয়াত হেৰি হৈছে নীলা যে বস্তুটো হাতৰ ওপৰত থোৱাচোন বস্তুটো দেখা নাই এইযোৰ মই চিলেক্ট কৰিছোঁ এইযোৰ দিয়াচোন পিন্ধাচোন যোৱাবাৰৰে এইটো আশা আছে নে এইবাৰ আশাটো পূৰ কৰাহেঁতেন দে আৰু আজিৰ ভিডিঅ'টো ইমানটা সময় দিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব বাই বাই আৰু নেক্সট ভিডিঅ' কাইলৈৰ পৰা গৈ থাকিব